নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আছাম পুলিচ এডিআৰই গ্ৰেড 4 আৰু 3 ছ'চিয়েল ষ্টাডিজৰ 20টা MCQ লৈ আহিছোঁ বন্ধু-বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত মৌৰ্য সাম্ৰাজ্যৰ 20টা MCQৰ বিষয়ে আলোচনা কৰিম। যদিহে আপোনাক ভিডিঅ'টো সহায় কৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আৰু আটাইবোৰ প্ৰশ্নই অতি গুৰুত্বপূৰ্ণ। 1 নম্বৰ প্ৰশ্ন, অশোকৰ ৰাজধানী চহৰ ক'ত আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত অশোকৰ ৰাজধানী চহৰ ক. পাটলিপুত্ৰত আছিল। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য কোনটো আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত ভাৰতৰ প্ৰথম ঐতিহাসিক সাম্ৰাজ্য মৌৰ্য সাম্ৰাজ্য আছিল। 3 নম্বৰ প্ৰশ্ন, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল। 4 নম্বৰ প্ৰশ্ন, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্য বা বিষ্ণুগুপ্তই। 5 নম্বৰ প্ৰশ্ন, চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল চন্দ্ৰগুপ্তৰ মাতৃৰ নাম আছিল ক. মৌৰা। 6 নম্বৰ প্ৰশ্ন, চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্যত কোনজন ব্ৰাহ্মণ পণ্ডিতে সহায় কৰিছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কাৰণে চাণক্যই সহায় কৰিছিল। 7 নম্বৰ প্ৰশ্ন, চাণক্যৰ আন এটা নাম কি আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল ক. কৌটিল্য। কৌটিল্যক বিষ্ণুগুপ্ত নামেৰেও জনা যায়। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক কোন আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল গ. চন্দ্ৰগুপ্ত মৌৰ্য। 10 নম্বৰ প্ৰশ্ন, কাৰ দিনত তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট বন্ধোৱা হৈছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল ক. চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত। 11 নম্বৰ প্ৰশ্ন, অশোক স্তম্ভ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল মহামতি অশোকে অশোক স্তম্ভ নিৰ্মাণ কৰিছিল। 12 নম্বৰ প্ৰশ্ন, চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত মৌৰ্য বংশৰ উল্লেখযোগ্য সম্ৰাট কোন আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল মহামতি অশোক। চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত মৌৰ্য বংশৰ উল্লেখযোগ্য সম্ৰাট আছিল। 13 নম্বৰ প্ৰশ্ন, অশোকে প্ৰায় কিমান বছৰ কাল ৰাজত্ব কৰিছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল ক. অশোকে প্ৰায় 43 বছৰ ধৰি ৰাজত্ব কৰিছিল। 14 নম্বৰ প্ৰশ্ন, কোনখন যুদ্ধৰ পাছত সম্ৰাট অশোকে যুদ্ধ জয়ৰ পৰিৱৰ্তে মানুহৰ অন্তৰ জয় কৰিবলৈ প্ৰতিজ্ঞা কৰে? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ ক. কলিঙ্গ যুদ্ধৰ পিছত। 15 নম্বৰ প্ৰশ্ন, সম্ৰাট অশোকৰ গুৰু কোন আছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল খ. উপগুপ্ত সম্ৰাট অশোকৰ গুৰু আছিল। 16 নম্বৰ প্ৰশ্ন, সম্ৰাট অশোকে কোনটো ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল গ. বৌদ্ধ ধৰ্ম। 18 নম্বৰ প্ৰশ্ন, অশোকে ধৰ্মৰ বাণীসমূহ কি ভাষাত লিখিছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল খ. পালি আৰু প্ৰাকৃত ভাষাত লিখিছিল। 19 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ দুবিধ লিপি হ'ল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল ক. খৰস্তি লিপি আৰু ব্ৰাহ্মী লিপি। 20 নম্বৰ প্ৰশ্ন, কোনটো লিপি সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল? ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ল খ. খৰস্তি লিপি।